তই তই পাপ কৰিছ হীৰা, প্ৰায়শ্চিত্তটো তই কৰিবই লাগিব। প্ৰায়শ্চিত্ত? ইমান ইমান ভয়ানক প্ৰায়শ্চিত্ত, ইমান? আৰু মইতো কৈছিলো তাইক, আৰু দে না, যিমান মন যায় শাস্তি দে, মোক দে, আৰু দে না, কোঠাৰখন মোৰ বুকুতে বহুৱাই দে। কিন্তু এই ৰূপাই, তই নাযাবিচোন, নাযাবি তই, মোক এৰি তই নাযাবিচোন তই, ইমান ভয়ংকৰ শাস্তি নিদিবি তই মোক, নিদিবি। কিন্তু তাই মোক কি কৈছে জানা উছমান ভাই? তাই কি কৈছে জানা? তাই বোলে মোক চিনিয়ে নাপায়, ৰূপাই বোলে এই হীৰাক চিনি নাপায়। ৰাইজকাল শুনক, 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 আৰু ৰূপাই হেনো এই হীৰাক চিনি নাপায়। শুনিছেনে? এই হীৰাক চিনি নাপায় তাই। নুশুনে চালা, কোনেও নুশুনে। হৈ গ'ল, চব হৈ গ'ল উছমান ভাই, চব হৈ গ'ল। কোনেও নুশুনে হীৰাৰ কথাবোৰ, কোনেও নেদেখে চালা, এই হীৰাৰ দুখবোৰ কোনেও নেদেখে, কোনেও। তই ৰূপাক পাহৰি যাবলৈ চেষ্টা কৰ হীৰা। উছমান ভাই, মই নোৱাৰো দেখোন, মই তাইক পাহৰি যাব নোৱাৰো দেখোন উছমান ভাই, মই নোৱাৰো। তাই মোৰ কলিজাটো দুভৰিৰে গছকি গছকি ক্ষত বিক্ষত কৰি দিছে। তাইক মই পাহৰি যাব নোৱাৰো উছমান ভাই, কেতিয়াও নোৱাৰো, কেতিয়াও। তেনেহ'লে তাইৰ নামত চোতালত এটা মন্দিৰ সাজি লৈ পূজা কৰি থাক, যাগ যজ্ঞ কৰি থাক তই। যজ্ঞ হ'ব, যজ্ঞ কৰিম উছমান ভাই, যজ্ঞ কৰিম। কিন্তু সেই যজ্ঞখনত আহুতি দিম তেজেৰে। হীৰা, উছমান ভাই, হীৰা আৰু ৰূপাৰ প্ৰেমৰ যজ্ঞখনত আহুতি হ'ব তেজৰ। বলিয়াৰ দৰে কথা নকবি হীৰা। আজিৰ পৰা, এই মুহূৰ্তৰ পৰা ৰূপা মোৰ শত্ৰু হয় উছমান ভাই, শত্ৰু। হীৰা, আৰে কৈ দিব তুমি তাইক, এই নৈৰ ওপৰত দলং হ'বলৈ নোৱাৰে, চালাই হীৰাই হ'বলৈ নিদিয়ে। প্ৰয়োজন হলে এই নৈৰ পাৰতে হ'ব এখন ৰণাংগন, প্ৰয়োজন হলে এই নৈৰ পাৰতে ডিঙিত ৰছী লগাই ওলমাই থম সেই ৰণাংগনৰ ৰূপহী ৰূপাৰ। হীৰা।